এতিয়াহে মনটো ভাল লাগিছে গম পাইছনে তই নাযাওঁ বুলি কোৱা শুনি মোৰ পাৰ্টনাৰ মোৰ ভাগত জীয়াটো গৈ বাঁহ গছৰ ওপৰত লাগি আছিলেগে আপুনি যাবগে বুলি এতিয়া আপুনি যেতিয়া নাযায় বুলি গম পাই গলো তেতিয়াহে বাঁহ গছৰ পৰা নমাই আনি জীয়াটো ভৰাই থৈছো নাই পাৰ্টনাৰ তোমালোকক এৰি থৈ মই ক'তো যাব নোৱাৰো নহয় হালোৱা ককা আজি ভাতটো কিহেহে খাই আহিলে মই নে বিদ্যা কৈছো তহঁতি কিন্তু কাকো নকবি আমাৰ ঘৰতে কুকুৰা এজনী যে উমনি দি আছিলে তাৰে 4টা কণী কালপকে লৈ আহিলো নহয় পেনতে ভৰাই পেলানি একদম কেৰাহীটো টপককে দি দিলো পানী এখিনি দি কোনেও নাই হলে আৰু একদম উতলাই সিজি গলে কালপ ভৰাই দিলো নহয় কি হলো ল'ৰা ইমান ফূৰ্তি কৰি আহিছ যে ইয়া বটি তই গম পাইছনে আমাৰ যে হালোৱা ককাটো আমাৰ লগতে থাকিব বোলে আমাৰ মনটো বিৰাট ভাল কৰে একদিন হয় নেকি ভালে কথা আমাৰ খালে মাতি দিবি কোনোবা এদিন ভাত খোৱাকে ইয় হালোৱা ককাক আমাৰ ঘৰত ভাত খাব নোৱাৰিম হালোৱা ককাই বহুত ভাত খাই দিয়ে দেখিলে এতিয়া আজিকালি মানুহবিলাক কেনেকুৱা হলেও যে ইমান লোভ কৰিব নাপায় আৰু সিহঁতে সেই নিজৰখিনি কৰি ল'ব লাগে আকৌ ইমান শান্তিত থকা মানুহকেইটা সিহঁতে অশান্তি দিবলৈ আহিলেও বুজি নাপায় চামে এইবিলাক কথা কৈও লাভ নাই পেহী এতিয়া হালোৱা ককা এটা ঘৰতে থাকিব নেকি আজি ককা ওলাই গৈছে নহয় আমাৰ লগত খেলিবলৈ ককাই কৈছে আজিৰ পৰা সিহঁতৰ ঘৰতে থাকিব আৰু ককা আমাৰ লগতে খেলিয়ে থাকিব বোলে ভালেই হৈছে এই বুঢ়াটোৱে তহঁতৰ লগত খেলি কৰি মনটো পাতাল কৰি থাকে কালিহে কথাবোৰ গম পাইছো বুঢ়াটোক কিমান শাস্তি দি কষ্ট দি ৰাখিছিলে বুলিও সৰুজনী বোৱাৰীয়েকে কোনেও নাজানে আপোনালোকে মেলেকীহেঁতেও নাজানে সেইদিনাখনি আকৌ সেই কাজিয়াৰ লগতে বোৱাৰীয়েকে নিজেই কৈ দিলে বোলে তেতিয়াহে কথাবোৰ ওলাই পৰিছে হয় দেই কি যে হয় পায় বুঢ়া বয়সত মানুহবিলাকৰ মতি ভাওমৈ যায় হয় পায় আমাৰো কি হয় এই লোৱা তই কিন্তু আমাক সেনেকুৱা কাম কৰিলে তোক কিন্তু এতিয়াৰ পৰা একো খাবলৈ নিদিওঁ ডাঙৰ হ'বলৈ নিদিম আৰু পাপাই যে কেনেকে কৈছা কেলে কৰিম আকৌ তোমাৰ মোক এতিয়া যিমান খুৱাবা মই তোমাক তাৰ আধা খাম কোনে ফোন মাৰিলো এইচোত ৰাতিখন পিতাই ফোন কৰিলে দেখোন ইমান ৰাতিখন ফোন কৰিছে কিহত সোধে আকৌ হেল্ল' তচি হোৱা ইমান সময়ৰ পৰা ফোন চুট বাজি আছে কাৰ মোৱাটো কৰি আছিলি উঠোৱা নাই নহয় মানে পিতাই এই গমেই পোৱা নাছিলো আমি কথা পাতি আছিলো এই ফোনটো অকমান আঁতৰত আছিলে যে সেইটো কাৰণে ইমান ৰাতিখন যে ফোন কৰিলি কেলে চব ঠিকে আছে নে ঠিকে আছে মই মানে কথা এটা ভাবিছিলো কচোন মই তহঁতৰ ঘৰলে যাম বুলি ভাবিছো কাইলে পৰহিলে মানে থাকিবিনে কেইদিনমান এই বাপেৰক কেইদিনমান থাকিবিনে কি সোধ হয়তো একেবাৰে যাবলৈ আছো মই ইয়াত মাছ মাংস একো খাবলৈ পোৱা নাই একদম শুকাই টেটেয়া মাৰিছো তহঁতি দুইটাই খাই দুচুত হৈ গৈছ মোক ইয়াত এই শুকান মাছখিনি খুৱাই শুকান মাছটো নিচিনা কৰি পেলাইছ মই গৈ আছো কাইলৈ লৈ যাবিহি মোক হ'ব দে আনিমগে আহিবি কি হ'ল আকৌ কি ক'লে দেউতাই গম পাবা নহয় ৰবা বুঢ়াটো আহিম বুলি কৈছে আমাৰ ইয়াত থাকিবলৈ বোলে একেবাৰে থাকিবলৈ আহিব হপায় ককা যদি ইয়াত থাকিবলৈ আহে ককাই মোক যে অকমানো দেখিব নাই মোক কি হ'ব বাৰু পেহী একো নহয় দে ভালেহে ঘৰখনত এটা ডাঙৰ মানুহ লাগেই ভালেই কথা আহিবলৈ দিয়ক পেহী মোৰ কি হ'বলৈ আছে আকৌ থাকিবি আকৌ তই আমাৰ লগত নহয় আকৌ ককাই মোক দেখিবই নোৱাৰে কেনেকে কথাবোৰ কৈ থাকে মই বৰ বেয়া পাওঁ পেহী নহ'লে মই সেই কেইদিনমান আমাৰ সেই মাহঁতৰ ঘৰলৈকে যামগে পাগলী তই নুশুনিলি নেকি ককা কেইদিনমানৰ কাৰণে নহয় ককা একেবাৰে আহিছে তাৰপাছত কি কৰিবি